শুনকচোন, কওক। এই গেৰেকীচুক গাঁৱলৈ কোনফালে যায়? গেৰেকীচুক গাঁৱৰ কাৰ ঘৰলৈ যাব? আচলতে গেৰেকীচুকত মোৰ কোনো চিনাকি মানুহ নাই। তাৰ কেইজনমান ছ'চিয়েল ৱৰ্কাৰ লগ পালে হ'ব। ছ'চিয়েল ৱৰ্কাৰ? কিয় লাগে? আচলতে মোৰ ককাদেউতাৰ ঘৰ এই গেৰেকীচুকৰ আশে পাশে ক'ৰবাত আছিল। চাকৰি সূত্ৰে ককাদেউতা ইয়াৰ পৰা গুচি যোৱাৰ পিছত এই গাঁওখনৰ লগত আমাৰ সম্পৰ্কই নোহোৱা হ'ল। ককাদেউতাও ঢুকাল, দেউতাও ঢুকাল। এতিয়া মোৰ ইচ্ছা দেউতাৰ নামটো এই গাঁওখনৰ ক'ৰবাত থাকি যাওক। বৰ ভাল কথা। ইয়াত বোলে এখন ডাঙৰ বিহু মেলা হয়। অঁ হয়। সেই বিহু মেলাতে মই দেউতাৰ নামত এটা ট্ৰফি আৰু নগদ ধন দিব বিচাৰিছোঁ। তেতিয়াহ'লে বিহু মেলাখনৰ মৰ্যাদাই বেলেগ হৈ পৰিব। ৰাইজে সঁহাৰি দিবনে? নিশ্চয় দিব। আপুনি ইমান ভাল উদ্দেশ্য লৈ আহিছে। আপুনি এটা কাম কৰক, গেৰেকীচুকৰ শ্যাম নামৰ যুৱকজনক যোগাযোগ কৰক। তেওঁ আপোনাক সকলো সুবিধা কৰি দিব। বহুত বহুত ধন্যবাদ। আহোঁ। ঠিক আছে। অ' দেউতা, কাপোৰযোৰৰ দহি বতা হ'লনে? দিনটাৰ কথা কোৱা দেই। অৰ্ডাৰ দিয়া আধা ঘণ্টা হোৱাই নাই, কাপোৰ লাগেই। হলা কাপোৰ চিলোৱা মেচিনটো কুঁহিয়াৰ পৰা মেচিন বুলি ভাবিছা নেকি? এফালে ভৰাই দিবা, এফালে পেপেকে ওলাই যাব। নহয় দেউতা, মানে আখৰাৰ কথা আছেতো। এইবাৰ বিহু মেলাখনৰ চেহেৰা একেবাৰে বেলেগ হৈ যাব। হেৰা ডেঞ্জাৰ আঁচনিটো লৈয়ে পেলালা নেকি? শ্ৰদ্ধাভাজন ৰাইজ, আমাৰ পৰম সৌভাগ্য যে চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী উদীয়মান যুৱক শ্ৰীযুত অজয় বৰুৱাই তেখেতৰ স্বৰ্গগত পিতৃৰ সোঁৱৰণত আমাৰ গাঁৱৰ বিহু মেলালৈ এটা ট্ৰফিসহ নগদ 10,000 টকা আগবঢ়াইছে। এই টকা তেখেতে প্ৰতি বছৰে আগবঢ়াই যাব। এয়া আপোনালোকৰ সন্মুখত শ্ৰীযুত অজয় বৰুৱা। নমস্কাৰ। এয়া তেখেতে আগবঢ়োৱা সুদৃশ্য ট্ৰফিটো। শ্ৰদ্ধাৰ ৰাইজ, পোৱাল ককাৰ পুলি পোখা ইয়াৰ পৰা কেতিয়াবাই উচন হ'ল। ইয়াত তাৰ একো চিন চাবেই নাই। তথাপি তাৰে এটা গজালিয়ে ইয়াত পোখা মেলিব খুজিছে। আমি আটাই মিলি বিহু মেলাখন পাতিব খুজিছো। এতিয়া আৰু ৰৈ থকাৰ কোনো সকাম নাই, আটাই লাগিব লাগে আৰু। ৰাম, নেদেখ নেকি তই? চৰি চৰি। ঐ অনিলাক দেখিছ নেকি? কিয়? এইটো অলপ মাৰি দিওঁ। বা তোৰে ভাগ্য দেই। কিয় বা? অনিল দাৰ দৰে ল'ৰা এজনক তই নিজৰ কৰি পাইছ। তোৰ কিমান ভাগ্য চাচোন। জ্বলিছ নেকি? থেত, তেনেকৈ কিয় কৈছ? যা, তাত আছে।